নমস্কাৰ অসম নৰ্থ ইষ্ট নিউজ লাইভৰ সমদৰ্শকসকলক স্বাগতম জনাই মই অৰূপকান্তি শৰ্মা লৈ আহিছোঁ এটা বিগ আপডেট। পঞ্চায়ত নিৰ্বাচন চলি আছে ইতিমধ্যে আৰু সকলোৱে জানে যে পঞ্চায়ত নিৰ্বাচনক লৈ বিভিন্ন ঠাইত চলিছিল নিৰ্বাচনী প্ৰচাৰ। বিভিন্ন ধৰণে শ্লোগান দি সকলোৱে নিজৰ মনোনীত প্ৰাৰ্থীগৰাকীক জয়ী কৰিবলৈ চেষ্টা চলাইছিল। আজি সেই দিনটো আহি পৰিছে। সেই দিনটোত কিন্তু আজিৰ দিনটোত সকলোৰ অৱসান ঘটাই কোন হ'ব বিজয়ী সেই মুহূৰ্তৰ কাৰণে সকলোৱে বাট চাই আছে। সমান্তৰালভাৱে আজি আপোনালোকক দেখুৱাবলৈ যত্ন কৰিম সেইসকল দৃশ্যাংশ যি আচলতে দেখা গৈছিলে যে বিগত যি নিৰ্বাচনতে যি আচলতে হিংসা কেন্দ্ৰিক যি পৰিস্থিতি সৃষ্টি হৈছিলে আৰু তাৰ পিছতে সকলো গতিৰ অৱসান ঘটাই আজিৰ দিনটোত কিন্তু দেখা পোৱা গৈছে যে পঞ্চায়তৰ নিৰ্বাচন আজি ফলাফল হ'ব। পুৱা 8 বজাৰ পৰা আৰম্ভ হৈছে নিৰ্বাচন কেন্দ্ৰিক যি ফলাফল ঘোষণা কৰা আৰম্ভ হৈছে। ইতিমধ্যে নিৰ্বাচনী ফলাফল ঘোষণা প্ৰক্ৰিয়া চলি আছে। সকলোৰ অন্তত দেখাব পাৰিম আমি সকলো যে আৰু আপোনালোকৰ প্ৰকৃত খবৰ আপোনালোকক দেখুৱাব পাৰিম। সেই খবৰলৈকে আপোনালোকে অপেক্ষা কৰি থাকিব, চাই থাকিব এএনই নিউজ লাইভ।